মেটামৰফ'ছিছ কবিতাটি আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিছোঁ। মই যদি ঈশ্বৰ হলোহেঁতেন, আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন, নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু, যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত কিবা কিবি কৰিলেহেঁতেন। দিলোহেঁতেন এটা মস্তিষ্ক, যাৰ কাম চিন্তা কৰা শুদ্ধভাৱে, যি মস্তিষ্কত দৌৰিব অনুভূতি, আবেগ, উচ্চাকাংক্ষা আৰু দূৰদৰ্শনৰ অনিৰ্বাণ অশ্বমেধ ঘোঁৰা, যি মস্তিষ্কত আস্ফালিত হ'ব পৰিৱৰ্তন, আৱৰ্তন আৰু নিয়ন্ত্ৰণৰ ন ন সূত্ৰ। দিলোহেঁতেন আৰু এজুৰি হাই পাৱাৰ চকু, যাৰ মাজেদি সকলো সঁচা বস্তু দৃশ্যমান। দিলোহেঁতেন দুখন এক্সট্ৰা গান, শুনিবলৈ সকলো অস্ফুট শব্দ, উশাহ নিশাহ, হুমুনিয়া, হতাশা আৰু সময়ৰ পদধ্বনি। দিলোহেঁতেন এটা সুন্দৰ নিপুতল নাক, যাৰ কাম কেৱল উশাহ লোৱা নহয়, যি শুঙিব পাৰে সকলো দুৰ্গন্ধ মানুহৰ গাৰ, মনৰ, দেশৰ আৰু পৰিৱেশৰ। দিলোহেঁতেন এখন মুখ আৰু এটা ডিঙি, যাৰ শব্দই নমাব পাৰে ব্ৰহ্ম, ভেদিব পাৰে সকলো মিথ্যা আৰু অমানৱীয়তা। দিলোহেঁতেন এযোৰ বাহু, হেজাৰ ভীমৰ শকতিৰে ভৰপূৰ, যি আজুৰি আনিব পাৰে সকলো ভুল, সকলো দুষ্কৃতি। দিলোহেঁতেন এখনি বুকু, আকাশৰ দৰে উদাৰ, সাগৰৰ দৰে বিশাল, য'ত নাথাকে কপটতা, যিখন বুকুত আশ্ৰয় পাব হেজাৰ মানুহৰ দুখ, সুখ আৰু সপোনে। দিলোহেঁতেন এটা পেট, যি কেৱল খাবলৈ নিশিকি এৰিবলৈও শিকিব আনৰ বাবে। দিলোহেঁতেন এটা যৌনাংগ, য'ত কিল বিলাই থাকিব সহস্ৰ বুদ্ধৰ বীৰ্য। দিলোহেঁতেন দুখন ভৰি দৌৰিবলৈ ভৱিষ্যতৰ বাবে সুন্দৰ বসন্তলৈ, যাৰ সতে ধাৱমান হ'ব অলেখ অযুত সপোন, উদিত সূৰ্যৰ ৰঙীন আভাৰ সতে বিলীন হ'বলৈ। কিন্তু মই ঈশ্বৰ হ'ব নোৱাৰো, মোৰ সময় নাই, মই সীমাবদ্ধ নিজৰ মাজত, জীৱনৰ দীনতাৰ মাজত। মোক বেয়া নাপাবা। আৰু এটি কবিতা, কবিতাৰ শিৰোনাম ৰোমন্থন। এঠাইত হ'লেও আমি স্থবিৰ, খন্তেক সময়ৰ বাবে ঘূৰি চাব লাগিব এৰি অহা পথ, মানুহ, সময় আৰু সকলো। ঘূৰ নিদ্ৰাৰ মাজতো কেতিয়াবা উচাপ খাই উঠিব লাগিব। কিবা যেন ক'ৰবাত থাকি গ'ল, কৰা নহ'ল, কোৱা নহ'ল, শুনা নহ'ল, দিয়া নহ'ল, লোৱা নহ'ল। জীৱন আৰু মৃত্যু দুয়োটাৰে ফিলচফি বেলেগ। জীয়াই থকা মানুহেও মৃত্যু বিচাৰে, মৰণমুখী মানুহেও জীয়াই থাকিবলৈ বিচাৰে। বিচৰাৰ সীমা নাই। দেশ, আদৰ্শ, কৰ্ম, পথ আজি এক কনফিউজ মাত্ৰ। আমি পথিক,
এক অদৃষ্ট মায়াৰ ভাৰ কান্ধত বান্ধি লৈ পোৱা নোপোৱা দেখা নেদেখা বিশ্বাস অবিশ্বাসৰ মুকুতামালাৰে গন্থিত আমাৰ অস্তিত্বৰ মণিহাৰ মস্তিষ্কত সপোনৰ অধিকাৰ জীৱনৰ নিৰ্মম অবাধ অত্যাচাৰ আচলতে গোটেই জীৱনটো এক নিষ্ঠুৰ নষ্টালজিয়া কেতিয়াবা জীৱিত কেতিয়াবা বিচলিত আৰু কেতিয়াবা মৃত জীৱন এক অবৈধ অশৰীৰী প্ৰেম ধন্যবাদ।